আজি ৰাষ্ট্ৰীয় পৰিষদ দিৱস আৰু এই দিনটোক পলিঅ' ৰবিবাৰ বুলিও জনা যায়। সমগ্ৰ ৰাজ্যত আজি 24,000 কেন্দ্ৰত প্ৰায় 92,000 স্বাস্থ্যকৰ্মীয়ে এই কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিব আৰু পলিঅ'মুক্ত ভাৰতৰ কাৰণে অসমেও সমগ্ৰ দেশৰ লগত লগ লাগি এই কাৰ্যসূচীটো পালন কৰিব। ৰোগৰ পৰা শিশু আৰু মাতৃক ৰক্ষা কৰিবৰ বাবে যিটো ইউনিভাৰ্চেল ইমিউনাইজেশ্যন প্ৰগ্ৰাম চলি থাকে, এক দায়িত্বশীল বিভাগ হিচাপে এই কাৰ্যক্ৰমবোৰ আমি ভালকৈ পালন কৰোঁ। আৰু আপোনালোকক জনাব পাই মই সুখী যে আজি অসমত টীকাকৰণ কাৰ্যক্ৰম 99% অধিক ডিজিটেল হৈ পৰিছে, টেকন'লজিৰ দ্বাৰা পৰিচালিত হয়। ইউবিন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা প্ৰগ্ৰেম ডিজিটেলাইজ টীকাকৰণৰ কাৰণে ভাৰতবৰ্ষ অসমৰ ভিতৰত প্ৰথম স্থানত আছে, য'ত 99%ৰো অধিক টীকাকৰণ অৰ্থাৎ ভেকচিনেশ্যন থ্ৰু ইউবিন ডিজিটেলি হৈ আছে। মই স্বাস্থ্যকৰ্মীসকলক, আশাকৰ্মীসকলক, ANM বাইদেউ, GNM বাইদেউক আজি ধন্যবাদ দিব খুজিছোঁ